সোণাপুৰ টোলগেটত মানৱ অধিকাৰ ভংগৰ অলেখ ঘটনা পদে পদে অপদস্থ চালক আৰোহী মানৱ অধিকাৰ আয়োগৰ ৰহস্যজনক মৌনতা টোলগেটখনৰ বিৰুদ্ধে অভিযোগ দিলেও গ্ৰহণ নকৰে আয়োগে টোলগেটত মানৱ অধিকাৰ ভংগ নহয় নেকি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাইডলাইন অমান্য কৰি অহা সোণাপুৰ টোলগেটৰ বিৰুদ্ধে অভিযোগ দিলেও সেই অভিযোগ গ্ৰহণ নকৰে অসম মানৱ অধিকাৰ আয়োগে হয় দীৰ্ঘ সময় ধৰি টোলকৰ দিবলগীয়া গাড়ীসমূহ লাইন লগাই ৰাখি টোলগেটখনে চালকসকলক হাৰাশাস্তি কৰি আহিছে বিতৰ্কৰ মাজত সোমাই পৰা সোণাপুৰ টোলগেটে প্ৰায় প্ৰতিদিনে এনেদৰে টোলকৰ সংগ্ৰহ কৰি আহিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশনত স্পষ্টভাৱে উল্লেখ আছে টোলগেটত এখন গাড়ী 10 ছেকেণ্ডৰ অধিক সময় ৰখাব নোৱাৰিব 10 ছেকেণ্ডৰ অধিক সময় ৰখাব লগা হলে সেইখন গাড়ীৰ পৰা টোলকৰ ল'ব নোৱাৰিব সোণাপুৰ টোলগেট কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে নিৰ্দেশনা তথা নীতি নিয়মসমূহ পদে পদে উলংঘন কৰাৰ বহু অভিযোগ আছে নাজিৰাঘাটত অৱস্থিত সোণাপুৰ টোলগেটত মানৱ অধিকাৰ উলংঘনৰ এনে বহু অভিযোগ লৈ অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষক পত্ৰযোগে অৱগত কৰা হৈছিল যোৱা জুলাই মাহত মানৱ অধিকাৰ আয়োগত দাখিল কৰা পত্ৰখনত টোলগেটখনত অত্যাৱশ্যকীয় সা সুবিধাসমূহ নথকাৰ বিষয়টো বিশেষভাৱে উল্লেখ কৰা হৈছিল কিন্তু এই অভিযোগ লাভ কৰাৰ পিছত আয়োগে কি কৰিলে সেয়াহে লক্ষ্য কৰিবলগীয়া কথা ন্যূনতম সা সুবিধাখিনিও নথকা সোণাপুৰ টোলগেটত মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ পৰা ফালৰি কাটি এনেধৰণৰ অভিযোগ ওপৰোৱা বুলি মত প্ৰকাশ কৰে আয়োগৰ সদস্য শান্তনু ভৰালীয়ে আয়োগৰ নিৰ্দেশনাত কোনো চৰকাৰী চাকৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ নোহোৱা আৰু স্পষ্টভাৱে অভিযোগ উল্লেখ নকৰাৰ বাবে আয়োগে অভিযোগ গ্ৰহণ কৰিব নোৱাৰিব বুলিও কোৱা হয় উল্লেখ্য যে চালক আৰু আৰোহীক দুৰ্ব্যৱহাৰ কৰি হততে সংবাদ শীৰ্ষলৈ অহা টোলগেটখনৰ বিৰুদ্ধে দিয়া 202/2024 9 নম্বৰ গোচৰটো খাৰিজ কৰা বুলি আয়োগৰ উপপঞ্জীয়কে সংশ্লিষ্ট আবেদনকাৰীক পত্ৰযোগে জনায় মন কৰিবলগীয়া যে যি সময়ত সোণাপুৰ টোলগেটৰ বিৰুদ্ধে তদানীন্তন ৰাজ্যপালে তদন্তৰ নিৰ্দেশ দিছিল যিখন টোলগেটৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাজু হৈছে চিবিআই সেইখন টোলগেটত মানৱ অধিকাৰ উলংঘনৰ ঘটনা প্ৰত্যক্ষ নকৰাটো তাৎপৰ্যপূৰ্ণ ইতিমধ্যে ঘটনাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই প্ৰশ্ন উঠিছে টোলগেটখনত চালক আৰোহী কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ কৰা অশালীন শব্দ ব্যৱহাৰেৰে ভাবুকি দিয়া অথবা দীৰ্ঘ সময় গাড়ী শাৰী পতাই ৰখাই থোৱা আদি ঘটনাবোৰ কিয় মানৱ অধিকাৰ উলংঘনৰ ঘটনা নহয় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24 তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অনুষ্ঠানটো যাতে খুব ধুনীয়াকে হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালো আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থ্যাংক ইউ নমস্কাৰ মই কুমাৰ ভৱেশ এনি ভাৰত 24 এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে এনি ভাৰত 24 লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক ধন্যবাদ এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ